Assalamualaikum warahmatullahi wabarakatuh. মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজিৰ ভিডিঅ'টো মুৰ্দাক কবৰত থোৱা আৰু মাটি দিয়াৰ বিষয়ে। জানাজা নামাজৰ শেষত মুৰ্দাক উত্তৰা দক্ষিণাকৈ থব। কবৰত থওঁতে মূৰটো অলপ পশ্চিম পিনে ঘূৰাই থব। কাফনৰ বান্ধ থাকিলে খুলি দিব। তিৰোতাক কবৰত নমাওঁতে পৰ্দাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কবৰত মাটি দিয়াৰ সময়ত মূৰৰ পিনৰ পৰা আৰম্ভ কৰিব লাগে। দুয়োখন হাত এক লগ কৰি মাটি লৈ 3 বাৰ দিব লাগে। প্ৰথমবাৰ দিওঁতে উচ্চাৰণ মিনহা খালাকনাকুম, ইয়াৰ অৰ্থ এই মাটিৰ পৰাই আমি তোমাক সৃষ্টি কৰিছোঁ ক'ব লাগে। দ্বিতীয়বাৰত উচ্চাৰণ ৱাফিহা নুইতুকুম, ইয়াৰ অৰ্থ আৰু ইয়ালৈ তোমাক ঘূৰাই আনিছোঁ। আৰু তৃতীয়বাৰ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আল্লাহৰ বাস্তে ভিডিঅ'টোত লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱসকলৰ ওচৰত শ্বেয়াৰ কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। আল্লাহ হাফিজ।